মৰিয়নীত উপস্থিত গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহাল। মৰিয়নী নগৰত মানৱমল নিষ্কাশন প্ৰকল্প আৰু অনাময় উদ্যানৰ শুভাৰম্ভ কৰে গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহালে। অসমৰ চতুৰ্থ নগৰ হিচাপে ফেচিল স্লাড ট্ৰিটমেণ্ট প্লেণ্ট লাভ কৰে মৰিয়নী পৌৰসভাই। মৰিয়নী পৌৰসভাৰ ২ নং ৱাৰ্ডৰ ভোগদৰ নৈৰ পাৰত ৭৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা প্ৰকল্পত দৈনিক ৫,০০০ লিটাৰ মানৱ মল নিষ্কাশন আৰু পৰিশোধন কৰিব পৰা যাব। এই প্ৰকল্প উদ্বোধন কৰি মন্ত্ৰী অশোক সিংহালে কয়, এই প্ৰকল্পৰ জৰিয়তে মৰিয়নী নগৰক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই উপলক্ষে মৰিয়নী নগৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজহুৱা সভাত স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলাৰ আয়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰা, তিতাবৰ মহকুমাধিপতি বিপাঞ্চি দত্ত, মৰিয়নী পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়াকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মৰিয়নী মিউনিচিপাল বোৰ্ডে FSTP প্লাণ্টৰ শুভ আৰম্ভণি কৰিছে। খুব ভালকৈ প্লাণ্টখিনি বনাইছে আৰু এতিয়া ইয়াত মৰিয়নী টাউনৰ মৰিয়নী মিউনিচিপাল বোৰ্ডৰ অন্তৰ্গত যিখিনি এলেকা, এই অঞ্চলৰ পৰা যিখিনি আমাৰ চেফটিক টেংক থাকে অভাৰফ্ল' কৰে, এই চেফটিক টেংকৰ পৰা বস্তুটো আগত মেনুৱেলি ওলোৱা হৈছিল, য'ত ত'ত পেলোৱা হৈছিলে অভাৰফ্ল' কৰিলে। এতিয়াৰ পৰা চিজফুলৰ জৰিয়তে মেচিন লগাই এই বস্তুটো ইয়াত আনি প্ৰচেছিং কৰি নিষ্পত্তি কৰিব পাৰিব, কোনো ধৰণৰ গোন্ধ নোলায় আৰু য'তে ত'তে বস্তু পেলালে মানুহে যে মানে অসুবিধাৰ সন্মুখীন হৈছিলে, প্ৰদূষণ হৈছিলে, এইবিলাকৰ পৰাও এই অঞ্চলটো এতিয়া বঞ্চিত হ'ব। আজি FSTP এটা ধুনীয়া মল নিষ্কাশন, অৰ্থাৎ চমুকৈ ক'ব গ'লে আমি যি লেট্ৰিন কৰোঁ, লেট্ৰিনৰ টেংকিত যিসমূহ আমাৰ মল থাকে, চহৰ অঞ্চলৰ টেংকিসমূহৰ পৰা লৈ এই জাবৰ জোঁথৰ নিষ্কাশন কৰা সাধাৰণতে আগতে কোনোবা নলা বা ৰাতি আন্ধাৰ বেলি কোনোবা হয়তো পুখুৰী বৈতী নদীত পেলাই দিছিল। এইবোৰ আমি বৈজ্ঞানিকসন্মতভাৱে ৰাইজৰ কোনো অসুবিধা নোহোৱাকৈ, ক্ষতি নোহোৱাকৈ, প্ৰকৃতিৰ বা আমাৰ প্ৰদূষণ নোহোৱাকৈ আমি নিষ্কাশন কৰাৰ বাবে এটা আমি প্ৰকল্প পাইছিলোঁ। ইয়াৰ ব্যয় হৈছিলে 76 লাখ টকা। ইয়াৰ 18 লাখ টকা যি কোম্পানীয়ে এতিয়া বৰ্তমান চলাই আছে, তেওঁলোকে 3 বছৰলৈকে চুক্তিবদ্ধ হৈ আছে মৰিয়নী পৌৰসভাৰ লগত। মূল নিষ্কাশন এইবোৰ আনিব লাগিব, তেওঁলোকে নিষ্কাশন কৰিব লাগিব আৰু আমাৰ পৌৰসভাৰ এই 3 বছৰ প্ৰশিক্ষণ দিব লাগিব, কেনেধৰণে এইসমূহ পৰিচালনা কৰা হয়। অমৃত প্ৰকল্প আমাৰ ইয়াত অমৃত প্ৰকল্প ইয়াত আগবঢ়াইছে। অমৃত প্ৰকল্প খুব ভাল এটা প্ৰকল্প, ইয়াৰ যোগেদি বিভিন্ন ধৰণৰ উন্নয়ন হ'ব। মৰিয়নীৰ পৰা ৰাজীৱ কৰ্মকাৰৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।